মৰ্নিং সকলোকে আজি হৈছে 27 এপ্ৰিল আমি তিনিগৰাকী ওলাইছো এটা মেকআপৰ কাৰণে আৰু মেকআপটো আছে বৰহুলাত অলৰেডি ছোৱালীগৰাকীৰ সকলো নিয়ম আগতীয়াকৈ হৈ গৈছে এতিয়া দিছে এইগৰাকী আৰু ষ্টুডেণ্ট গৰাকীও গৈছে লগতে তেখেতে মাক আৰু বাকিবিলাকক মেকআপ কৰি আছে মই হেয়াৰ ষ্টাইলটো ফাৰ্ষ্টতে কৰি লৈছো আৰু মেকআপ কৰাৰ পাছত চাবচোন আপোনালোকে কেনেকুৱা লাগে জনাব কেনেকুৱা লাগিছে ভাল লাগিছে মেকআপটো ধুনীয়া লাগিছে কৈ দিয়াচোন আমি মেকআপ কৰি হোৱাৰ পাছতে ডাইৰেক্ট মা ঘৰলৈ গুচি আহিলোঁ সকলোকেইটাই আজি 27 এপ্ৰিল মিষ্টাৰ বিটুৱে এটা মহান কাম কৰিবলৈ গৈ আছে হেয়া সকলোৱে জানে চাগে হেয়া হৈছে অসমত প্ৰথমবাৰৰ কাৰণে এখন অন্ধ আশ্ৰম খুলিবলৈ গৈ আছে ভাবিলোঁ আমি ওচৰতে আছো যদি তাৰলৈকে গৈ আহোঁ ওচৰত মানে মুখত তেখেতৰ ঘৰ আশ্ৰম খুলিবলৈ গৈ আছে আজি অপেনিং আছে আৰু মিষ্টাৰ বিটুৰ ভনীকগৰাকী আমাৰ লগত খুবেই ভাল বহুত পুৰণা চিনাকি তেখেতেও মাতিছিলে ভাবিলোঁ আমি গৈ আহোঁ তালৈকে তাত কি হৈ আছে চাওঁ আহকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ পিছে বহুত দেৰিয়ে হৈ গ'ল তথাপিতো ওলাইছোঁ আৰু আহি পাই গ'লোহি আমাৰ পিছে বহুত দেৰি হৈ গ'ল সকলোবিলাক শেষ হ'বই হ'ল তেতিয়া আহি এজন চিনাকি দি দিছোঁ দেই তিতাবৰৰ এজন সাংঘাতিক খেতিয়ক বেলেগ খেতিয়ক চাহ বাগান খেতি সব ইয়ালৈ আহি বহুত বেছি ভাল লাগিছে ক'বলৈ ভাষা নাই বহুত ভাল এটা কাম কৰিছে মিষ্টাৰ বিটুৱে বহুত কেইজন ইউটিউবাৰো আহিছে ইয়ালৈ মানে কি আৰু বেকৰ কামখিনি চলি থাকে কিন্তু মই এই ভিডিঅ' তোলাবলৈ অকণমান বেয়া পাওঁ একো নাই শিক্ষাৰ কাৰণে ওলাই দিছে যে আহিছে যে ইমান দূৰৰ পৰা আহিছে এইগৰাকী হৈছে মিষ্টাৰ বিটুৰ মাক তেখেতৰ ভনীয়ে ছোৱালী লৈ আহিছে তাই নিজে গাড়ী চলাই অকণমান সোনকালে আহিব লাগিছিলে প্ৰগ্ৰেমটো ৰাতি একদম গান বাজনা আমি নাচি ৰাতি প্ৰগ্ৰেমৰ কাৰণে থাকা অলপ দেৰি ৰোৱা ছোৱালীজনী লৈ যে আহিছে বহুত ভাল লাগিছে দেই থেংক ইউ